যিসমূহ মাটি দখল কৰিলে সেই মাটিসমূহ অসমীয়াক উভতাই দিয়াৰ নিচাত মই আবদ্ধ হৈ আছোঁ। অসমত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি স্পষ্টভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, বিগত 4 বছৰত ৰাজ্যজুৰি 25,000 একৰৰো অধিক ভূমি অবৈধ দখলমুক্ত কৰা হৈছে। বুধবাৰে গুৱাহাটীত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে। তেওঁ কয়, এই শনিবাৰে গোৱালপাৰাত এখন ডাঙৰ উচ্ছেদ অভিযান চলিব, য'ত বনভূমি অবৈধ দখলমুক্ত কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয়, অসম চৰকাৰে বিগত 4 বছৰত হাজাৰ হাজাৰ বিঘা ভূমি দখল কৰিছে, কিন্তু এই সংখ্যা কমেও 25,000 একৰ হ'ব। তেওঁ লগতে কয়, অহা সপ্তাহত তেওঁ উচ্ছেদ অভিযান সম্পৰ্কীয় বিশেষ তথ্য জনসাধাৰণৰ আগত উন্মোচন কৰিব। গোৱালপাৰাত প্ৰায় 1040 বিঘা বনভূমি উচ্ছেদৰ বাবে লক্ষ্য কৰা হৈছে, য'ত প্ৰায় 1080টা পৰিয়াল প্ৰভাৱিত হ'ব। এই ভূমি পাইকন ৰিজাৰ্ভ ফৰেষ্ট অন্তৰ্গত আৰু কৃষ্ণাই বনাঞ্চলৰ অধীনত পৰে। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয়, যিসকল ব্যক্তিয়ে ভূমি অধিকাৰ বিচাৰে তেওঁলোক সাধাৰণতে ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু তেওঁলোকৰ নিজ ভূমিত ভূমিহীন হ'ব লাগিব। এই সপ্তাহত মঙলবাৰে চাপৰ অঞ্চলত আন এক অভিযান চলি 3,500 বিঘাৰো অধিক ভূমি দখল কৰি মুক্তি কৰা হয়, য'ত আদানী গোটৰ বিদ্যুৎ প্ৰকল্প স্থাপন কৰিব বুলি জানিব পৰা গৈছে। এই উচ্ছেদত 1100 পৰিয়াল প্ৰভাৱিত হয়। অভিযানৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মেচিন আৰু যিবিলাক লাগতিয়াল বস্তু সকলোবিলাক ভাঙি দিয়া আৰু আৰক্ষীকো আক্ৰমণ কৰা হয়। বাধ্য হৈ আৰক্ষীয়ে লাঠিচালনাও কৰে। লখিমপুৰ, ধুবুৰী আৰু বাগড় আদি ঠাইত মুখ্যমন্ত্ৰীয়ে ডেম'গ্ৰাফিক পৰিৱৰ্তনৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰে। অভিযোগ মতে হিন্দু লোকসংখ্যা কিছু স্থানত সংখ্যালঘু হৈ পৰিছে। অসমত উচ্ছেদ অভিযান অব্যাহত থাকিব, এই ঘোষণা মুখ্যমন্ত্ৰীৰ। একাংশ লোকৰ বাবে এই অভিযান স্বাভিমানৰ প্ৰতীক, আনহাতে আন একাংশ লোকৰ বাবে দুখ দুৰ্দশাৰ কাৰণ। এই সন্দৰ্ভত আপোনালোকৰ মতামত কি? কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।